এয়া চাওকচোন, মই পাস্তা বনালোঁ। এয়া চটপট পাস্তা খাবলৈ ৰেডি হৈ গ'ল। খাবলৈতো সকলোৱে ভাল পায় পাস্তা, সৰু ডাঙৰ বুলি কথা নাই। আজিকালি এইবিলাক দিছে খাই ভাল পায় ভাততকৈ। সৰু ল'ৰা ছোৱালীটো আৰু কথাই নাই। মোৰো মাইনাজনীৰ কাৰণে মই পাস্তা বনাবলগীয়া হয়। চাওকচোন, তাই ৰৈ আছে পাস্তা খাবলৈ। তাই বিৰাট ভাল পায় আৰু মই ইমান ভাল নাপাওঁ যদিও মই তাইৰ কাৰণেই কিনি আনো, তাইৰ কাৰণেই বনাওঁ। আজি ভাবিলোঁ আপোনালোককো দেখাওঁ সৰু ল'ৰা ছোৱালীয়ে খোৱা পদ্ধতি কেনেকৈ বনায়। মই এয়া চচপেনটোত আগতে পানী উতলিবলৈ দিছিলোঁ, দি অকণমান অইল দিছিলোঁ, দি পেলাই পাস্তাখিনি ধুই পেলাই তাত বহাই দিছিলোঁ। দি এতিয়া আকৌ পাস্তাখিনি উতলাৰ পিছত মই এখন চেকনিৰ সহায়ত পানীখিনি এনেকৈ যাবলৈ দিছোঁ। পানীখিনি যোৱা হয় মানে মই এইপিনে আকৌ কেৰাহী এটাত অকণমান তেল, আদা নহৰু পিঁয়াজ আৰু সৰুকৈ এটা জলকীয়া কাটি দিছোঁ। আৰু এইপিনে মই গাজৰ ভেজিটেবলছ অলপ কাট কৰি থৈছিলোঁ, গাজৰ, কণ বিলাহী কেইটামান, বিন অকণমান, এইখিনি মই ইয়াত যোগ কৰি দিম। দি এতিয়া এইখিনি ভালকৈ ভাজি ল'ম। ভাজি লৈ ইয়াত সোৱাদ অনুসৰি নিমখ, হালধি আৰু অকণমান গৰম মছলা দিম। মই বেছি মছলা ব্যৱহাৰ নকৰোঁ। মছলা খোৱাটো ইমান এটা ভাল নহয় বাৰু, আমাৰ এখেতেও বেয়া পায় আৰু সেয়ে মই বেছি মছলা ইউজ নকৰোঁ। যিকোনো বস্তুৱে মই চিম্পুলকৈ বনাওঁ অতি সহজতে। আৰু যিহেতুকে মাইনাজনীয়ে তাই মানে অকণমান জ্বলা বা মছলা হ'লে বেয়া পায়, সেয়ে তাইৰ কাৰণে মই একেবাৰে জ্বলা মছলা নোহোৱাকৈ বস্তুবিলাক বনাওঁ, বেছি স্পাইচি নকৰোঁ। এতিয়া এইখিনি আকৌ ভালধৰণে লৰাই ভাজি ল'ম। ভাজি লৈ এতিয়া আকৌ মই ইয়াত পাস্তাখিনি যোগ কৰিম। পাস্তাখিনি যোগ কৰি ইয়াত ফ্ৰাই কৰি আছোঁ। মই পিছে ইয়াত একো চচ ব্যৱহাৰ কৰা নাই দেই, তাই চচ বেয়া পায় খাবলৈ। মই একেবাৰে ঘৰুৱা পদ্ধতিৰে, সহজ পদ্ধতিৰে বনাইছোঁ, মানে সৰু ল'ৰা ছোৱালীয়ে খোৱা পদ্ধতিৰে। তাই যিকোনো চয়া চচ হওক বা এইপিনে আপোনাৰ টমেটো চচ হওক বেয়া পায় খাবলৈ, সেয়া মই নিদিওঁ, চিম্পুলকৈ বনাইছোঁ। ইয়াত এতিয়া মই ভেজিটেবলছখিনি সিজিবলৈ অকণমান পানী দিছোঁ, কাৰণ মই পাস্তাখিনি বেছি বইল কৰা নাছিলোঁ, 3 মিনিটমান বইল কৰি উঠাই থৈছিলোঁ। এতিয়া আকৌ অকণমান নিমখ দিছোঁ। নিমখ দি মই এইখিনি লৰাই দিছোঁ ধুনীয়াকৈ। দি 3 মিনিটমান সময় মই ইয়াত সিজিবলৈ দিছোঁ পাস্তাখিনি। এতিয়া সিজি হৈ গ'ল, এতিয়া লাৰি দিছোঁ। এয়া খাবলৈ ৰেডি হৈ গ'ল মোৰ পাস্তাখিনি। কেনেকুৱা হৈছে জনাব। ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই।